বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজি গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি 26 মাৰ্চ 2025। চন্দ্ৰ বহি আছে মকৰ ৰাশিত, লগ্ন হ'ল মেঘ লগ্ন। আজি মীন ৰাশিত বুধ, শুক্ৰ, ৰবি আৰু ৰাহু বহি আছে। শনি বহি আছে কুম্ভ ৰাশিত। বৃহস্পতি আজি বৃষ ৰাশিত বহি আছে। আজি মংগল মিথুন ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধ যোগ, কৌলৱকৰণ, জন্মত মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, দেৱাৰীগণ। যাত্ৰা শুভ, কিন্তু উত্তৰ দিশত যাত্ৰা নাই। শুভকৰ্ম, জাতকৰ্মৰ নামকৰণ, ৰত্নাদি ধাৰণ, জলাশয় প্ৰতিষ্ঠা, দোকান নাট্যাৰম্ভ, আৰোগ্য স্নান, গ্ৰহ পূজা, শাল যাত্ৰা, শান্তি উচ্চয়ন, ঔষধকৰণ, সেৱন আদি। দিনটোত পুৰৈ শাক খোৱা নিষেধ আৰু বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফললৈ যাম। এৰিছ, দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি ব্যস্ততা বৃদ্ধি, বিদ্যাত শুভ ফল, মনোৰস্থলতা বৃদ্ধি পাব, সামাজিক কামত শুভ ফল, যান বাহনৰ পৰা দূৰত্ব বজাই ৰখা ভাল, প্ৰেমত শুভ। আজি তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। ব্লু কালাৰ লাকি, আজি য়েলো কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পুৰণি সমস্যাৰ সমাধান হ'ব, ধন আগমনৰ সম্ভাৱনা, কৰ্মৰ ক্ষেত্ৰত শুভ ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়। হোৱাইট কালাৰ লাকি, পিংক কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি, বিতৰ্কৰ পৰা দূৰত থাকক, স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, ঘৰুৱা দিশত চিন্তা থাকিব, প্ৰেমত কষ্টৰ যুগ দেখা যায়। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এটা 2.5 পেচৰ তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি নতুন কৰ্মৰ সুযোগ পাব, সামাজিক কামৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব, বিদ্যাত শুভ ফল, পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে, প্ৰেমত বাধা আছে। ক্ৰীম কালাৰ লাকি, আজি ব্লু কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে আপোনাৰ পৰা ধাৰ ঋণৰ পৰা মুক্তি পাবৰ বাবে কিছু টিপছ বিচাৰিছে। হয়, প্ৰথম কথা, ধাৰ ঋণৰ পৰা মুক্তি পোৱাৰ বাবে আপুনি এটা ৰত্ন ইউজ কৰিব পাৰে। সেয়া হৈছে এটা কাঞ্জম ৰুবি। মই দেখুৱাই আছোঁ। এই ষ্টোনটো আপুনি সোণ নতুবা ৰূপ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধিব পাৰে। কাঞ্জম ৰুবি, কিন্তু 10 কেৰেটমানৰ ওপৰত পিন্ধিব লাগিব, তেতিয়া ঋণ ধাৰৰ পৰা মুক্তি পোৱা যায়। আৰু দেওবাৰ দিনা পিন্ধিব লাগে। ষ্টোনটো পিন্ধাৰ আগত ভালদৰে শুদ্ধ কৰি ল'ব, শোধন কৰি ল'ব, তাৰপাছত পিন্ধক, নিশ্চয় ফল পাব। ইয়াৰ বাহিৰেও ধাৰ ঋণৰ পৰা মুক্তি পোৱাৰ বাবে আপুনি 5 মাহমান, কণ্টিনিউৱাছলি 5 মান্থছ মানে, বৃহস্পতিবাৰে পূৰ্ণ প্ৰস্ফুটিত য়েলো কালাৰৰ ফুল ল'ব আৰু এখন 1.5 মিটাৰমান য়েলো কালাৰৰ কাপোৰত, য়েলো কালাৰটো হৈছে বৃহস্পতিৰ কালাৰ আৰু বৃহস্পতি হৈছে ধনকাৰক গ্ৰহ, কাপোৰটো সন্মুখত পাৰি ল'ব আৰু সেই ফুলক আপুনি বান্ধি ল'ব আৰু গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিব। পিছত টকা পইচা ৰখা স্থানত আপুনি বস্তুটো ৰাখি দিয়ক। 5 মাহমান কৰিব কামটো। আৰু এটা মন্ত্ৰ মাতিব, ধনধান্য পুষ্পস্তৱক ৰিং ফৰ্ট চাহা। ধনধান্য পুষ্পস্তৱক ৰিং ফৰ্ট চাহা, এই মন্ত্ৰটো প্ৰায় 108 বাৰমান মাতক। লগতে গায়ত্ৰী মন্ত্ৰ মাতিবই লাগিব। আপুনি ঋণ ধাৰৰ পৰা মুক্তি পাব। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব আপোনাৰ বিধানৰ জৰিয়তে। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড লৈছোঁ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে আজি সুসংবাদ পাব, পদোন্নতিৰ যুগ, মনৰ শান্তি সমৃদ্ধি বৃদ্ধি পাব, বিদ্যাত বাধা আছে। আজি লাকি কালাৰ পাৰ্পল কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ। কন্যা ৰাশি, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, নতুন সংবাদে মনত আনন্দ দিব, ব্যৱসায় বাণিজ্যত শুভ ফল, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, প্ৰেমত উৎসাহ বৃদ্ধি। আজি অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে তুলা ৰাশিসকলৰ ফলাফল। লিব্ৰা, আজি ভাবি থকা কথা পূৰণ হ'ব, শৰীৰৰ প্ৰতি যত্ন লওক, ব্যৱসায় বাণিজ্যত উন্নতি, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, প্ৰেমত সন্দেহ থাকিব পাৰে। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি।
এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব পাৰিব, অন্য লোকৰ প্ৰশংসা পাব, পুৰণি সমস্যাবোৰ সমাধান হ'ব, আজি মনৰ চঞ্চলতা বৃদ্ধি পাব। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আমি জানো যে তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ জ্যোতিষশাস্ত্ৰত এই তিনিবিধ কথা আছে আৰু যন্ত্ৰ বিভিন্ন ধৰণৰ পোৱা যায়। ঋষি মুনিসকলে বিভিন্ন ধৰণৰ আৰ্ট কৰিছিলে তেখেতসকলে। এটা মেটেলৰ ওপৰত কেতিয়াবা কৰে, মেটেলৰ প্লেটৰ ওপৰত, কেতিয়াবা ভোজ্যপত্ৰৰ ওপৰত বা বেলেগ ধৰণৰ পাতৰ ওপৰত কৰে। আৰু যন্ত্ৰটো আৰ্ট কৰোঁতে কিন্তু বিশেষ মন্ত্ৰ লিখা হয়। আৰু সেই যন্ত্ৰটো যদি আপুনি ভালদৰে প্ৰতিষ্ঠা কৰিব পাৰে, যন্ত্ৰটোক যদি পূজা পাতল কৰি আপুনি সদায় ৰাখে, যন্ত্ৰটো বনোৱাটো কিন্তু বৰ টান। কেইবাজন ঋষিমুনি নতুবা কেইবাজন বিদগ্ধ পণ্ডিত লাগে যন্ত্ৰটো বনোৱাত, যথেষ্ট কষ্ট আছে দিয়ক। তাৰপাছত সেই যন্ত্ৰটো জাগৰিত কৰি আপোনাক দিয়া হয় আৰু বিভিন্ন ধৰণৰ আপুনি ফল পাব, উপকৃত হ'ব। আজি কম পঞ্চদশী যন্ত্ৰম বিষয়ে কিছু কথা। পঞ্চদশী যন্ত্ৰ, এই যন্ত্ৰ শত্ৰুক দমন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। শত্ৰুৰ বাবে সকলো সময়তে ঘৰত অশান্তি দেখা দিলে পঞ্চদশী যন্ত্ৰ কাঁইটৰে বিন্ধা কৰি তলত শত্ৰুৰ নাম লিখি সেই যন্ত্ৰ ঘৰৰ বাৰীৰ মাটিত পুতি দিলে তেওঁৰ ঘৰত অশান্তি আৰম্ভ হৈ যাব। আপোনাৰ যদি কোনো চিৰশত্ৰু থাকে তেন্তে হালধীয়া কাগজত 108 বাৰমান নাম লিখি দুটা গধুৰ পাথৰৰ মাজত ৰাখি চাপি দি আৰু নিতৌ ওপৰৰ পৰা পানী ঢালিব। তেতিয়া আপোনাৰ শত্ৰু বশীভূত হ'ব। আপোনাৰ শৰীৰ অসুস্থ থকাৰ সময়ত যদি আপুনি শত্ৰুৰ হাতৰ পৰা ৰেহাই নাপায় তেন্তে দক্ষিণ ফালে মুখ কৰি বহি আনন্দ পাতৰ ৰস কৰি লোহাৰ কলমেৰে পঞ্চদশী যন্ত্ৰ বগা কাগজত লিখিব। এনে কৰিলে শত্ৰুৰ জ্বৰ আদি নানা ব্যাধিত আক্ৰান্ত হ'ব। মন্ত্ৰ কেইলাহ ৰিম হাহ শাহ কাহ হাহ লাহ ৰিম শাহ কাহ লাহ ৰিম। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে পঞ্চদশী যন্ত্ৰৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনু ৰাশি চেৰিয়াছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ পৰা লাভৱান হ'ব, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, আৰ্থিক যোগাযোগত শুভ ফল, পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব, প্ৰেমত আনন্দ লাভ। গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ এই দুখন কাৰ্ড মতে মানসিক চিন্তা বৃদ্ধি পাব, অৱশ্যে আনন্দ থাকিব, চলা ফুৰাত সাৱধানতা বজাই ৰাখক, ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে। আজি পাৰিলে পুৱা ভাগত লঘোণত থাকক, দুপৰীয়া 2টামানৰ পাছত আপুনি ফল মূল আহাৰ কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড হেংমেন এই দুখন টেৰট কাৰ্ড মতে আজি সমস্যাবোৰ সমাধান হ'ব, বন্ধুৰ পৰা সহানুভূতি লাভ কৰিব, ব্যৱসায়ত মধ্যম ফল, ভ্ৰমণত শুভ ফল, প্ৰেমত শুভ ফল। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মীন ৰাশি কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ স্থিতি বজাই ৰাখিব, দিনটোত হতাশাৰ মাজেৰে পাৰ হ'ব পাৰে, নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ'ব, বিদ্যাত শুভ ফল, প্ৰেমত কষ্ট দেখা যায়। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে য়েলো কালাৰৰ মিঠাই, য়েলো কালাৰ ফ্ৰুটছ, দক্ষিণা আদি দুখীয়াজনক আগবঢ়াওক। ব্লেক কালাৰ, য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।